এখন বিদ্যালয়ৰ দুৰৱস্থা জলজীৱন মিছনৰ কামৰ নমুনা দেখিলে চকু কপালত উঠিব আপোনাৰ পাইপ ফুটি পানী খুমাল বিদ্যালয়ৰ চৌহদত হৰ ঘৰ কি নল ঘৰ ঘৰ কি জল এই শ্লোগানেৰে আৰম্ভ কৰা চৰকাৰৰ অভিলাষী আঁচনি জলজীৱন মিছনক লৈ বিভিন্ন অভিযোগ উঠি অহাৰ সময়তে পোহৰলৈ আহিছে আন এক কাণ্ড নগাঁও জিলাৰ কচুৱাৰ এখন বিদ্যালয়ৰ দৃশ্য এয়া বিদ্যালয়ৰ চৌদিশে পানী আৰু পানী জলজীৱন মিছনৰ পাইপ ফুটি বিদ্যালয়ৰ চৌহদত এনেদৰে সোমাইছে পানী কচুৱাৰ গেৰজাইবামত 12 দিন ধৰি এনে দুৰৱস্থা হোৱাৰ পাছতো বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কোনো গুৰুত্ব আৰোপ কৰা নাই অভিযোগ অনুসৰি ৰহা সমষ্টিৰ কচুৱাৰ গেৰজাইবামৰ গুলাম ৰহমনিয়া প্ৰাথমিক বিদ্যালয়ত জলজীৱন মিছন আঁচনিৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত আঁচনিখন সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ ফলতে এইদৰে পাইপ ফুটাৰ অভিযোগ তুলিছে ৰাইজে কন্ট্রাক্টরটো কোন আছিল এটো কন্ট্রাক্টরটো আমি তো ইমান দিন ধৰি পানী নাই বুলি আমি ভালে পাইছো এতিয়া পানী দিয়া কাৰণে এনেকা হৈছে এই বিদ্যালয়ৰ ভিতৰত পানী হুমাইছে ফাৰ্স্ট কথা বিদ্যালয়ৰ ভিতৰত পানী হুমাইছে এনেকা কন্ট্রাক্টর কোন আছে এটো সাপ্লাই পানী ওয়াটার সাপ্লাই পানী হুমাইছে বিদ্যালয়ৰ ভিতৰত আজি 3-4 দিন ধৰি হুমাই আছে হিয়তা কোনো তদন্ত নাই তাকতো জনোৱা নাই হিয়তো এটো দায়িত্ব আছে না নাই জনাইছিলে হিয়তে কোনো দায়িত্ব কোনো খেল কৰা নাই হিয়তে দৰমহা মাহে দৰমহা লয় হিমন্ত ছাৰে দি আছে পইচা হিয়তে খাই আছে ইফালে অতি শীঘ্ৰেই পাইপৰ মেৰামতিৰ বাবে দাবী জনাইছে প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়ৰ নতুনকৈ পাঠদান হোৱাৰ আগতেই পাইপৰ মেৰামতিৰ দাবী অন্যথা অধিক পানী পাইপেৰে এইদৰে নিগৰিত হৈ থাকিলে বিদ্যালয়ৰ লাইব্ৰেৰীটো পানী সোমাব বুলি প্ৰধান শিক্ষকগৰাকীয়ে মন্তব্য কৰে আমাৰ স্কুলৰ কাহে দিয়ে যে আমাৰ পাইপ গৈছে এই পাইপটো তলত চাগে কিবা কাৰণত ফুটি গ'ল নেকি ফুটি যোৱাৰ পিছত আমি যোৱা 10-12 দিন ধৰি চাই আছোঁ পানী দিলে পানীখিনি বিদ্যালয়ৰ ভিতৰত চৌহদৰ ভিতৰত সোমাই আহে চৌহদটো অকণমান চৌহদৰ পানীটো অলপমান বেছি হ'লে ই আমাৰ লাইব্ৰেৰী ৰুমলৈ সোমাই যাওয়াৰ মানে চান্স থাকে গতিকে মই যে আমাৰ কৰ্তৃপক্ষক অতি সোনকালে এইটো ঠিক ঠাক কৰিবলৈ অনুৰোধ জনাওঁ বৰ্তমানলৈকে একো ক্ষতি হোৱা নাই কিন্তু স্কুল বহিলে আমাৰ যেহেতু এপ্ৰিলৰ পৰা নতুন সেশন আৰম্ভ হ'ব তেতিয়া এই পানী আহি থাকিলে ল'ৰা ছোৱালী দৌৰাদৌৰি কৰি থাকিব তেতিয়া অসুবিধা হ'ব অসমীয়াৰ প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।